অসম মালাৰ সৈতে ভাৰ্চুৱেল যাত্ৰাৰ আন এটি খণ্ডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। পলাশবাৰী মিৰ্জা চান্দুবি পথেৰে আমি ইতিমধ্যে আৰম্ভ কৰা যাত্ৰাই আপোনাকো নিশ্চয় ৰোমাঞ্চিত কৰিছে। পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ 0 পইণ্টৰ পৰা আৰম্ভ হোৱা 29.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাই সামৰি লোৱা ছানফাৰ্মা, চেঞ্চুৰী প্লাই আদি প্লাণ্টেৰে সমৃদ্ধ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ, সদাব্যস্ত মিৰ্জা পইণ্ট, 709 বছৰ পুৰণি আঞ্চলিক পিতামাতাৰ মন্দিৰ, দক্ষিণ কামৰূপ কলেজকে ধৰি কেইবাখনো সুখ্যাতি থকা শিক্ষানুষ্ঠান পাৰ হৈ মালিয়াটাৰ পৰা মণিয়াৰী চাৰিআলিলৈ আমি ইতিমধ্যে আগবাঢ়িলোঁ। আহকচোন এই যাত্ৰাক আগবঢ়াই নিওঁ। মণিয়াৰী চাৰিআলিৰ পৰা কিছু দূৰ গৈয়েই দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুল। যথেষ্ট গুৰুত্ব থকা এই শিক্ষানুষ্ঠানখনৰ কাষত অসম মালাৰ তৰফৰ পৰা লোৱা হৈছে বিশেষ পদক্ষেপ। এই আজবোৰ যে দেখিছে, এইসমূহ সুৰক্ষাৰ বাবে। হয়, আন কোনো পথ বা অঞ্চলত নথকা এই ব্যৱস্থাৰ জৰিয়তে দুৰ্ঘটনা ৰোধ আৰু পথচাৰীৰ সুৰক্ষা কৰা হৈছে সুনিশ্চিত। এই অঞ্চলৰ পৰা কিছু আগবাঢ়িলেই এক বিশেষ স্থানৰ সংযোগস্থল। ইয়াৰ পৰা কিছু দূৰ ভিতৰলৈ সোমাই আছে উৰপোট, আৰু এই স্থানতে আছে NFSU অৰ্থাৎ নেশ্যনেল ফৰেনচিক ছায়েন্সেছ ইউনিভাৰ্চিটি আৰু CFSL অৰ্থাৎ চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী। গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান দুটিলৈ যোৱাৰ পথ এই স্থানৰ পৰাই। ইয়াৰ পৰা আগবাঢ়িলেই এক বিশেষ স্থান জগলীয়া। অসমবাসীৰ শ্ৰদ্ধাৰ মৰমৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ দঁতাল হাতীৰ উয়ে খোৱা হাওদাৰ সৃষ্টিৰ প্ৰেৰণাও ইয়াৰ পৰাই। এই স্থানতে ককাকৰ সৈতে প্ৰায় হাতীত উঠি ফুৰা বাইদেৱে পাছলৈ ৰচিছিল সেই জ্ঞানপীঠ বঁটাজয়ী উপন্যাস। জগলীয়া বিশেষ লোক নিৰ্মাণ পথ বিভাগৰ অধীনত নিৰ্মিত অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি অসম মালাৰ বাবেও। কাৰণ এই স্থানতে উত্তৰ পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে সংযোজন ঘটোৱা হৈছে ৱায়াৰ ৰূপ ক্ৰেছ বেৰিয়াৰৰ। 3 পাতৰ প্ৰাচীৰতকৈ অধিক সুৰক্ষা প্ৰদান কৰাৰ লগতে সুৰক্ষিত বাহন চালনাৰ অভিজ্ঞতা সুনিশ্চিত কৰাৰ উপৰি পথৰ সৌন্দৰ্য বৃদ্ধিতো যথেষ্ট অৰিহণা যোগাইছে এই বেৰিয়াৰে। জগলীয়াৰ পাছতেই এয়া আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু তাৰ পৰা কিছু আগত এয়া বৰিহাট পইণ্ট বজাৰ। বৃহৎ অঞ্চলটোৰ জনসাধাৰণৰ বাবে যথেষ্ট গুৰুত্ব এইখন বজাৰৰ। অসম মালাৰ পথে যথেষ্ট সহায় কৰিছে এই বজাৰৰ বাণিজ্য প্ৰসাৰত। এই বজাৰ অঞ্চলৰ পৰা কিছু আঁতৰত আপোনাৰ চকুত হয়তো পৰিছে এয়া চিকাৰহাটী আদৰ্শ গাঁৱলৈ যোৱা পথৰ প্ৰৱেশদ্বাৰ। ইয়াৰ পৰা আগুৱাই গ'লে আছে কেইবাখনো শিক্ষানুষ্ঠান, আছে কিছু ব্যৱসায়িক অঞ্চল, লগতে কেইবাটাও ধাৰ্মিক স্থানো আছে এই অঞ্চলটোতেই। কিছু দূৰ আগুৱাই গ'লেই ফুলগুৰি, আৰু এই অঞ্চলতেই প্ৰসিদ্ধ ঈশ্বৰ শ্ৰী শ্ৰী চতুৰ্ভুজ বৰফুলগুৰি সত্ৰ। 1591 খ্ৰীষ্টাব্দত স্থাপিত সত্ৰখনলৈ ভক্ত দৰ্শনাৰ্থীৰ নিয়মীয়া আগমন। অসম মালাৰ পথে এই সত্ৰখনলৈ বৃদ্ধি কৰিছে দৰ্শনাৰ্থীৰ সংখ্যা। সত্ৰখন পাৰ হৈয়ে আমাৰ যাত্ৰাপথত পৰৱৰ্তী স্থান ভোলাগাঁও, যি স্থানত আছে বহুকেইখন শিক্ষানুষ্ঠান, আছে মছজিদ তথা অন্যান্য ধৰ্মীয় উপাসনাস্থলী। এই পথছোৱা তথা এই অঞ্চল অসম মালাই কিদৰে সলাই পেলাইছে তাৰ প্ৰমাণ আপোনালোকৰ চকুৰ সন্মুখত। এই স্থান টুকুৰাত এতিয়া যাতায়াত যোগাযোগ অসম মালাই উন্নীত কৰাৰ পাছৰে পৰা ব্যৱসায় বাণিজ্যকে ধৰি প্ৰতিটো দিশৰ পৰাই উন্নত হৈছে সকলোৰে জীৱন ধাৰণৰ মান। আৰু ভোলাগাঁৱৰ পৰা আমাৰ অসম মালাৰ এই যাত্ৰা থাকিব অব্যাহত। আগলৈ আমি পাবলৈ আছে দৃষ্টিনন্দন বিশেষ এছোৱা পথ, কেইবাটাও প্ৰখ্যাত বনভোজস্থলী, পৰ্যটকৰ আকৰ্ষণৰ কিছু কেন্দ্ৰবিন্দু, উপাসনাস্থলী, ইতিহাস প্ৰসিদ্ধ মন্দিৰ, বাণিজ্যিক অঞ্চল ইত্যাদি। অসম মালাৰ পথে এই সকলোবোৰ সামৰি পৰিৱৰ্তন আৰু বিকাশৰ যাত্ৰা কিদৰে আগুৱাই নিছে চাবলৈ অপেক্ষা কৰক আমাৰ যাত্ৰাৰ পৰৱৰ্তী খণ্ডলৈ। Assam Mala, high-speed road corridors for resilient infrastructure in Assam.